হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটত আঁচনিৰ চমক 566.20 কোটি ঘাটিৰে 2021-22 বৰ্ষৰ বাজেট দাখিল। সেউজীয়া মেখেলা চাদৰ হাতত মৰাপাতৰ বেগ লৈ অসম বিধানসভাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱতী কবিতাৰে সকলোৰে মংগল কামনা কৰিছো। জয় হওক পোহৰৰ জয়, জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়, চিৰ মংগলৰ চিৰ কল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক যুগে যুগে চিৰ সুন্দৰৰ জয়। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট প্ৰস্তাৱ আগবঢ়োৱাৰ পূৰ্বে শুভেচ্ছা জ্ঞাপন অলিম্পিয়ান লাভলীনা বৰগোহাঁইক। প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিলৰ দৰে পবিত্ৰ কৰ্তব্যৰ দায়িত্ব সম্পাদন কৰিবলৈ পাই অধ্যক্ষ মহোদয় মই গৌৰৱান্বিত। ৰাজ্যখনৰ কোভিড-চিত্ত সংকটৰ মুহূৰ্তত এগৰাকী মাতৃৰ মমতাভৰা অন্তৰেৰে বাজেটখন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিলোঁ। মই আগবঢ়াৰ পূৰ্বে আগন্তুক অলিম্পিকত অংশগ্ৰহণৰ বাবে টকিঅ'লৈ যাত্ৰা কৰা লাভলীনা বুঢ়াগোহাঁইলৈ অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হিতাধিকাৰীৰ সৃষ্টি, আন্তঃগাঁথনিৰ উন্নয়ন, 1 লাখ নিবনুৱা সংস্থাপন আৰু আত্মনিৰ্ভৰ অসমৰ শ্লোগান দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰা হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেটত আছে আঁচনি আৰু প্ৰতিশ্ৰুতিৰ চমক। 2021-22 বৰ্ষত সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,07,556.29 কোটি টকা। একত্ৰিত নিধিৰ পৰা ব্যয় পৰিমাণ বৃদ্ধি কৰাৰ ফলত 2021-22 বৰ্ষত বাজেট খাতিৰ পৰিমাণ হ'বগৈ 566.20 কোটি টকা। 2021-22 বৰ্ষত মুঠ প্ৰাপ্তিৰ পৰিমাণ 1,07,317.54 কোটিৰ প্ৰদৰ্শন কৰা হৈছে। ঘাটি 969.78 কোটি টকাৰ হিচাপ মিলালে 2021-22 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 566.20 কোটি টকা হ'বগে। 2015-16 বৰ্ষৰ তুলনাত 2019-20 বৰ্ষত অসম চৰকাৰৰ ব্যয় হ্ৰাস পোৱা বুলি দাবী কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে ইয়ে পুঁজিৰ আবণ্টন আৰু ব্যয়ৰ বিষয়টো প্ৰতিফলিত কৰে আৰু এইটো দেখা যায় যে যোৱা 4টা বছৰত অতি সুচিন্তিতভাৱে বাজেট প্ৰস্তুত কৰা হৈছিল, যাৰ ফলত সঠিক ৰাজহুৱা ব্যয় সম্ভৱ হৈছিল। 2015-16 বৰ্ষৰ তুলনাত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱা বুলি কয় বিত্তমন্ত্ৰী অজন্তা নেওগে। জিএছডিপি বৃদ্ধিৰ হাৰ 11.22%। কোভিডকালীন অৱস্থাৰ মাজত এই বৃদ্ধিৰ হাৰ যথেষ্ট আশাব্যঞ্জক বুলি দাবী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটাৰ পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন জিএছডিপি। চলমান মূল্যত 2015-16 বিত্তীয় বৰ্ষত 2,27,959 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 3,51,318 কোটি টকালৈ বৃদ্ধি হয় আৰু এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল 11.22%। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।